নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল। আজি আপোনালোকৰ মাজত আকৌ আহি গ'লো। যিটো একদম সাধাৰণভাৱে খাম আজি, সেই সাধাৰণভাৱে খোৱা ৰেচিপিটোৱে আপোনালোকৰ মাজত লৈ আহিছোঁ মই। আৰু যিয়ে নহওক, ফেচবুকত কাম কৰি থাকিলে যিয়ে নকৰোঁ তাৰে মাজৰ পৰাই কিবা এটা ভিডিঅ' দিবই লাগে। গতিকে আমি কৈয়ে থাকোঁ মই এই কথাষাৰ যে সদায় বাহিৰত যাই ভিডিঅ' বনোৱা সম্ভৱ নহয়, যিহেতু আমি ল'ৰা ছোৱালীৰ লগত নিজৰ ঘৰখনৰ লগত সদায় লাগি থাকোঁ। গতিকে আহিব লাগে। ফেচবুকৰ নিয়ম আছে, যিহেতু এই পৰিয়ালটোৰ লগত জড়িত হৈ থাকিলে তাৰেও কিছুমান নিয়ম নীতি মানিব লগা হয়। গতিকে সদায় লং ভিডিঅ' এটাকে নহ'লেও সপ্তাহত এটাকে হ'লেও লং ভিডিঅ' দিব লাগে, বা মাহত 3টা হ'লেও দিব লাগে। যেনেকৈ নহওক 3 মিনিটৰ ভিডিঅ' এটা লাগে। গতিকে মই বাহিৰত যোৱা সম্ভৱ নহয় কাৰণে মই যিটো পাকঘৰ, মোৰ পাকঘৰৰ পৰাই সদায় মই আহোঁ। গতিকে আজি মই কি বনাই আছোঁ সেইটোৱে আপোনালোকৰ মাজত লৈ আহিছোঁ। এতিয়া মই মছলাখিনিৰ কথা কৈ যাওঁ। মছলাখিনি আজি মই অকণমান বাতিত পানীৰে মিহলি কৰি লৈছিলোঁ, আৰু এয়া দেখিছে আপোনালোকে। আৰু আজি মোৰ ঘৰত মাছ বিশেষ নাছিলে, 2 ধৰণৰ মাছ মই মিক্স কৰি লৈছিলোঁ। আৰু যিহেতু মোৰ মিষ্টাৰে ঘৰত নাছিলে, সেয়ে মাছ বিশেষ নাছিলে, এই মাছখিনি আছিল। মই অকণমান মাছখিনি ভাজি লৈছোঁ। এয়া মাছখিনি ভাজি মই উঠাই লৈছোঁ। আৰু 2টুকুৰা আছিল, সেই 2টুকুৰা মই দি ভাজি লৈছোঁ। এতিয়া কেৰাহীটোত তেল দি দিছোঁ। আৰু মই কিন্তু বন্ধু বান্ধৱীসকল তেলৰ পৰিমাণটো একদম লিমিট ব্যৱহাৰ কৰোঁ। একদম বেছি ব্যৱহাৰ নকৰোঁ, কাৰণ তেলটো আমাৰ শৰীৰৰ কাৰণে কিমানখিনি উপকাৰী আমি সকলোৱে জানো, নহয়নে? গতিকে লিমিট খোৱাটোৱে বেছি ভাল। আৰু এয়া অকণমান এইখিনি মই ভাজি লোৱাৰ পিছতে ইয়াতে দি দিছোঁ মই মছলা গুড়ি, যিখিনি পানী বনাই ৰাখিছিলোঁ মছলাখিনি মিক্স কৰি, সেইখিনি। আৰু এইখিনি মই অকণমান ভালকৈ ভাজি ল'ম মছলাখিনি। আৰু ইয়াতে মই এটা ভুলো কৰিলোঁ, কাৰণ মই মছলাখিনি যেতিয়া মিলাইছিলোঁ তাতে মই নিমখ দি দিছিলোঁ, আৰু ইয়াতেও মই কেৰাহীটোতো মই নিমখ দি দিলোঁ। গতিকে এই ভুলটোৰ কাৰণে মই আৰু নতুন এটা বস্তু ইয়াতে এড কৰিব লগা হ'ব, যিটো মই ভবা নাছিলোঁ। অকল মাছখিনিয়ে বনাম বুলি ভাবিছিলোঁ, গ্ৰেভি টাইপ। গতিকে এতিয়া মই সেই ভুলটোৰ কাৰণে ইয়াতে অকণমান যিকোনো চব্জি মই ব্যৱহাৰ কৰিম। আৰু এতিয়া অকণমান পানীখিনি দি দিলোঁ, ঢাকনিৰে অলপ সময় ঢাকি দিম, আৰু মই ইপিনে কামখিনি কৰি থাকিম। এয়া 3টামান বেঙেনা কাটি কাটি মই দি দিলোঁ। এয়া দেখিছে। আৰু যিহেতু মাছখিনি হোৱাৰ আগতে বেঙেনাখিনি দিয়া হ'ল, মোৰ মাছখিনি প্ৰায় হৈয়ে গৈছিলে। উপায় নাই, যিহেতু নিমখটো বেছি হৈ গৈছে, তাৰ কাৰণে দিব লগা হ'ল। এয়া দেখিছে। কিন্তু বেঙেনা যিহেতু নহয়নে, বেঙেনা দিলে অকণ কি হয়, ভাল হয়, অকণমান সময়তে সিজি যায়। আৰু এয়া দেখিছে, বেঙেনাখিনি দিয়াৰ পিছতো কিন্তু খাবলৈ বেয়া লগা নাছিল, আৰু বেছিহে ধুনীয়া হৈছিল। আজি ৰেচিপিটো মোৰ এয়াই আছিল।